গৰৈমাৰী ৰাজচক্ৰৰ চক্ৰ বিষয়া নুপুৰ বৰাই চলাইছে নেকি লুণ্ঠন ৰাজ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ৰাহুল চৌধুৰীয়ে পোহৰত আনিছে বিস্ফোৰক তথ্য। কি চলিছে গৰৈমাৰী ৰাজচক্ৰৰ অন্তৰ্গত চাম্বুপাৰা গাঁৱত? অপ্ৰাদেশিকৰণ বিদ্যালয়ৰ ভূমি অন্য ব্যক্তিৰ নামত নামজাৰি কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে। গৰৈমাৰী ৰাজচক্ৰৰ অন্তৰ্গত চাম্বুপাৰা গাঁৱত 1977 চনতেই খবিৰ আলীৰ ককা হাবিজুদ্দিনে 1.5 বিঘা মাটি ভূমি আবণ্টন পাইছিল। উক্ত জমিখিনি যোৱা 3 মাহতেই খবিৰ আলীৰ খুৰাকৰ ল'ৰা শামছুল হক আৰু শাহজাহান আলীয়ে খবিৰ আলীৰ পৰিয়ালৰ অন্য সদস্যৰ অজ্ঞাতে টকাৰ বিনিময়ত গৰৈমাৰী ৰাজচক্ৰ বিষয়া নুপুৰ বৰাই SDLSCৰ অনুমতি অবিহনে ভূমিপট্টা প্ৰদান কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে। গৰৈমাৰী যি ৰাজচক্ৰ, এই ৰাজচক্ৰৰ যি ব্যাপক দুৰ্নীতি হোৱা বুলি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আমি ইমান দিনে কৈ আছো, তাৰ তথ্য সহকাৰে আজি আপোনালোকৰ ওচৰত আমি দাঙি ধৰিব বিচাৰিছো যে আমাৰ যি আজি আপোনালোকৰ চেনেলত যোৱাকালি এটা নিউজ দেখিছো যে তাত কেনেকুৱা ধৰণে চাম্বুপাৰা যি গাঁও, চাম্বুপাৰা গাঁৱত কেনেকুৱা ধৰণৰ অবৈধভাৱে দুৰ্নীতি কৰি SDLSCৰ কোনো অনুমতি নোহোৱাকৈ নুপুৰ বৰাৰ ধৰণে কেনেকুৱা ধৰণে 2 নম্বৰী কৰি একমাত্ৰ টকাৰ জোৰত টকা লৈ তেখেতে কেনেকুৱা ধৰণে পট্টা দিছে। তো আমি আপোনালোক প্ৰথমতে দেখাব ওলাইছো, এইটো হৈছে 1977 চনৰ আবণ্টন দিয়া গৰাখনে আবণ্টন দিয়া এখন হৈছে লিষ্ট। এখন হৈছে লিষ্ট। ইয়াতে সৰ্বমুঠ 78টা পৰিয়াল আছে, 78 পৰিয়াল আছে। ইয়াতে মই দেখাইছো আপোনালোকক। ইয়াতে লিখা আছে প্ৰথম পেজত যে নেম লিষ্ট অফ দা মেম্বাৰ্স অফ দা গ্ৰুপ অফ আব্দুল জলিল চাম্বুপাৰা গাঁও ফুলা ৰিজাৰ্ভ। ইয়াতে আমি দেখিবলৈ পাইছো যে এই যে 78টা পৰিয়াল আছে, এই 78টা পৰিয়ালৰ যিখিনি মানুহক মাটিৰ পট্টা দিছে তাৰে আমাৰ যি হাতত তথ্য আছে যে এটা পৰিয়ালৰ নামত যোগেন্দ্ৰ কলিতা বুলি কয়, পিতৃ জিনাৰাম কলিতা। তেখেতৰ নামত কোনো এই লিষ্টত তেখেতৰ নাম নাই, তেখেতৰ অহিবহি হওক বা তেখেতৰ কোনো পৰিয়ালৰ নাম নাই। আৰু তাত যোগেন্দ্ৰ কলিতা পিতৃ জিনাৰাম কলিতাৰ নামত 15 বিঘাকৈ মাটি দিছে। 19টা দাগ বনাই এই মাটিখিনি তেখেতৰ নামত পট্টন দিয়া হৈছে কোনো SDLSCৰ অনুমতি নোহোৱাকৈ, সাব ডিভিজনেল লেণ্ড এডভাইজাৰী কমিটিৰ পৰা অনুমতি নোহোৱাকৈ। ইয়াত কোনো ধৰণৰ মন্তব্য নাই, আৰু মন্তব্যবিহীনভাৱে তেখেতে 2 নম্বৰী প্ৰক্ৰিয়া আজিৰ পৰা 3 মাহ আগত এই মাটিখিনি ম্যাদী কৰাই দিছে। আৰু ইয়াত এটা কোটি কোটি টকাৰ এটা খেল এটা হোৱা বুলি আমি জানিব পাৰিছো বিভিন্ন সূত্ৰৰ যোগেদি। আৰু তাৰপিছত আমি এটা দেখিবলৈ পাইছো যে তাত মাটি দিয়া হৈছিলে 1.5 বিঘাকৈ। যদি তাত 1.5 বিঘাকৈ মাটি দিয়া হৈছিলে আবণ্টন, তেতিয়াহ'লে এজন মানুহৰ নামত 15 বিঘা 4 কঠা 2 লেচা মাটি, যোগেন্দ্ৰ কলিতা পিতৃ জিনাৰাম কলিতাৰ নামত 15 বিঘা 4 কঠা 2 লেচা মাটি কেনেকৈ মানে পট্টা বনাই দিয়া হল। আমি নুপুৰ বৰা ডাঙৰীক ইয়াৰ পৰা প্ৰশ্ন কৰিব বিচাৰিছো। 2 নম্বৰ আমি দেখিবলৈ পাইছো যে শামছুল হক পিতৃ মহৰ আলী, এখেতৰ নামত এটা মাটি নামজাৰি কৰিছে। এখেতৰ নামত 11 বিঘা মাটি আছে, কিন্তু এখেতৰ ঘটনা হ'ল কি, ইয়াতে শামছুল হকৰ দেউতাকৰ নাম হৈছে হাবিজুদ্দিন। এই লিষ্ট মতে আমাৰ যিখন আবণ্টন দিয়া লিষ্ট আছিলে, এই লিষ্ট মতে তেখেতৰ নাম 60 নম্বৰত আছে। হাবিজুদ্দিনৰ ল'ৰা হ'ল 6 জন, আৰু 6 জন ল'ৰাৰ এজন ল'ৰাই এই মাটিটো 2 নম্বৰীকে ম্যাদী কৰিছে অন্য পৰিয়ালৰ কোনো অনুমতি নোহোৱাকৈ। তো আপোনালোকৰ তাত যোৱাকালি এই ক্ষেত্ৰত নিউজ এটা ওলাইছে, তেখেতৰ পৰিয়ালৰ মানে আপোনালোকক অভিযোগ দিছে যে আপোনালোকৰ ওচৰত বাইট দিছে যে এই মাটিখিনি কোনো অনুমতি নোহোৱাকৈ, বাকী কেইটা পৰিয়ালৰ সদস্যৰ পৰা অনুমতি নোহোৱাকৈ তাত মাটিখিনি ম্যাদী কৰা হৈছে। তাত আপোনালোকক বাইট দি দিছে। ইয়াতে আছে শামছুল হক আৰু শাহজাহান আলী। এখেতৰ দেউতাক হ'ল মহৰ আলী, এখেত হ'ল হাফিজুদ্দিনৰ নাতি হয়, শামছুল হক আৰু শাহজাহান আলী। তো তাৰ পাছত আহিছে সোনাউল্লাহ পিতৃ ইয়াকুব আলী। এইটো হৈছে 2 বিঘা ইয়াতে পট্টন দিছে, ইয়াতে 2 বিঘা। কিন্তু আমি প্ৰথমতে প্ৰশ্ন কৰিছো যে 1.5 বিঘাকৈ যিহেতু আবণ্টন দিয়া হৈছিলে, তাত 2 বিঘা মাটি ক'ৰ পৰা আহিলে এটা পৰিয়ালৰ নামত, বা 15 বিঘা 4 কঠা মাটি কেনেকৈ আহিব পাৰিলে? আমি এই কথাবিলাক ক'ব বিচাৰিছো। যে ইয়াতে এটা আছে খুদেজা খাতুনৰ নামত 2 বিঘা মাটি দিছে পট্টন। তো এইটো এটা ডাঙৰ এটা কেলেংকাৰী। আৰু ইয়াতে সম্পূৰ্ণৰূপে আমি ক'ব বিচাৰিছো যে ইয়াতে
গোটেই চিষ্টেম জড়িত হোৱা বুলি আমি ক'ব বিচাৰিছো কিয়নো আৰু আমাৰ তথ্য আছে আৰু এই তথ্য মতে আমি ক'ব বিচাৰিছো যে আমাৰ যি হাছৰি প্ৰি সিনিয়ৰ মাদ্ৰাছা হাছৰি প্ৰি সিনিয়ৰ মাদ্ৰাছা নামত মাটি আছিলে 4 বিঘা সৰ্বমুঠ মাটি আছিলে আপোনাৰ 5 বিঘা 4 কঠা 19 লেচা মাটি আছিলে 5 বিঘা 4 কঠা 19 লেচা মাটি সম্পূৰ্ণ অবৈধ প্ৰক্ৰিয়াৰে নুপুৰ বৰা ডাঙৰীয়ানীয়ে হাছৰি অঞ্চলৰে ব্যক্তি সেকেন্ডাৰ আলী আৰু আব্দুল হকৰ নামত উঠাই দিছিলে এই মাটিখিনি সম্পূৰ্ণৰূপে আমি আমাৰ তথ্য থকা মতে আমি জানিব পৰা মতে আমি শুনিব পাৰিছো যে ইয়াত 8 লাখ টকা এটা লৈ পেলাই সেকেন্ডাৰ আলী আৰু আব্দুল হকৰ পৰা 8 লাখ টকা লৈ তেখেতে এই শিক্ষানুষ্ঠান এখনৰ মাটি তেখেতে সেকেন্ডাৰ আলী আৰু আব্দুল হকৰ নামত উঠাই দিছিলে নুপুৰ বৰা চক্ৰবিষয়া নুপুৰ বৰা ডাঙৰীয়ানী তাৰ পাছত এই ক্ষেত্ৰত হাছৰি যি প্ৰি সিনিয়ৰ মাদ্ৰাছা হাছৰি প্ৰি সিনিয়ৰ মাদ্ৰাছা আমাৰ যিখন কমিটি থাকে গভৰ্নিং কমিটি এই কমিটিখনে সভাপতি আৰু সম্পাদক এইখন সভাপতিৰ কমপ্লেইন কৰিছিলে চক্ৰবিষয়া আৰু তাত নুপুৰ বৰা ডাঙৰীয়া আৰু এইখন সম্পাদকে কৰিছিলে সভাপতি সাইজুদ্দিন আহমেদ আৰু সম্পাদক আমিৰ হুছেইনে যেতিয়া কমপ্লেইন কৰিলে তেতিয়া আকৌ মাটিখিনি সেকেন্ডাৰ আলী আৰু আব্দুল হকৰ পৰা কৰ্তন কৰি তেখেতে এনেকুৱা ধৰণে থৈ দিছে মাটিটো কোনো নামৰ নামত থোৱা নাই কেৱল মাত্ৰ বেকেটৰ মাজত সোমাই থৈ দিছে যে ইয়াত এনেকুৱা ধৰণৰ এতিয়ালৈকে আমি কোনো মাটি দেখা নাই এনেকুৱা বেকেটৰ ভিতৰত সোমাই থৈ দিছে এইটো সম্পূৰ্ণ ব্ৰেকেট ইয়াত কোনো নাম নাই আৰু আমি জানিব পাৰিছো যে এই যে 8 লাখ টকা লৈছে 8 লাখ টকাটো এতিয়ালৈকে ঘূৰাই দিয়া নাই আৰু চক্ৰবিষয়া ডাঙৰীয়ানী নুপুৰ বৰাই যেতিয়া ইয়াৰ পৰা ট্ৰান্সফাৰ লৈ গুচি যাব তেতিয়া আকৌ এই মাটিখিনি সেকেন্ডাৰ আলী আৰু আব্দুল হকৰ নামত উঠাই দিব বুলি তেখেতে জনোৱা বুলি আমি আমাৰ সোৰ্চৰ পৰা আমি জানিব পাৰিছো তাৰ পিছত আমাৰ আৰু তথ্য আছে যে ইয়াৰ পাছতো আৰু এইটো হৈছে এটা তথ্য যে আমাৰ গৰমেৰী ৰাজচক্ৰৰ 5 গুমি লাটত এইটো মাটি আছিলে সালাম আলী তাৰ পাছত এইফালে আছে আপোনাৰ মালাম আলী আৰু চান মোহাম্মদ আলী এই মাটিডোখৰ ইয়াতে মাটি আছে আপোনাৰ ইয়াতে মাটি আছে টোটাল 14 বিঘা কিবা 14 বিঘা সামথিং আছিলে মাটি ইয়াৰে মাটি নুপুৰ বৰা ডাঙৰীয়ানীয়ে এই মাটিডোখৰ যিজন মাটিৰ মালিক সালাম আলীয়ে অভিযোগ দিছিলে যে এই মাটিডোখৰ যাতে কেতিয়াও কিনা বিকা নহয় কিনা বিকা নোহোৱাৰ কাৰণে তেখেতে অভিযোগ দিয়াৰ পাছতো তেখেতে এপ্লিকেশ্যন দিছিলে যে এই মাটিডোখৰ যাতে কাৰো নামত নামজাৰি কৰি নিদিয়ে কাৰো নামত যাতে কিনা বিকা নহয় কেতিয়াও তাৰ পাছতো এই মাটিখিনি নুপুৰ বৰাই একমাত্ৰ টকাৰ কাৰণে এই মাটিডোখৰ অন্য মানুহৰ নামত কিছু মাটিৰ ইয়াৰে মাটি কিছু অন্য মানুহৰ নামত নামজাৰি কৰাই দিছে ইয়াৰে আপোনালোকক মই জনাই আছো কিমান মাটি 3 কঠা মাটি খৰি দখল উঠে চান মোহাম্মদৰ লগতে দৰবেশ আলীৰ নামৰ ব্যক্তি এজনৰ নামত প্ৰীতি সোণালী শেখ তেখেতৰ নামত নামজাৰি কৰি দিছে 16/1/2025 তাৰিখে আৰু বৰঞ্চ এই মাটিখিনি লগে লগে পট্টা ফালি সেই মানুহজনৰ নামত সম্পূৰ্ণ দি দিছে তাৰ পাছত এই মাটিডোখৰ যেহেতু নামজাৰি হৈ গ'ল নামজাৰি হোৱাৰ পাছত এই মাটিডোখৰ নামজাৰি কেনসেল কৰাৰ কাৰণে এপ্লিকেশ্যন দিছে এই এপ্লিকেশ্যনক এতিয়ালৈকে কোনো খবৰ নাই তো আমি ইয়াতে এটা কথা ক'ব বিচাৰিছো যে এটা ব্যাপক কেলেংকাৰী এটা হৈছে আৰু এই কেলেংকাৰীত সম্পূৰ্ণৰূপে কেলেংকাৰীত নুপুৰ বৰা ডাঙৰীয়াক টকাৰ লেনদেনৰ জৰিয়তে এই কামবিলাক কৰিছে আৰু সকলোকৈ ডাঙৰ কথা এই যে কেলেংকাৰীবিলাক হৈছে এই কেলেংকাৰীবিলাক হোৱাৰ পাছত এজন আব্দুল কাইম নামৰ এজন ব্যক্তিয়ে এইখন কমপ্লেইন দিছিলে ইয়াতে কমপ্লেইন দিছিলে মুখ্যমন্ত্ৰীলৈকে আৰু কমপ্লেইন যেতিয়া দিছিলে ইয়াতে এটা তদন্ত হৈছিল আৰু তদন্তৰ শেষত আমি গম পোৱা মতে
আমাৰ হাতত থকা তথ্য মতে এজন তৃতীয় বৰ্গৰ কৰ্মচাৰী আমিনুল নামৰ এজন তৃতীয় বৰ্গৰ কৰ্মচাৰীয়ে ডাটা অপাৰেটৰ কম্পিউটাৰ ডাটা অপাৰেটৰ তেখেতক চাকৰিৰ পৰা নিলম্বন কৰি এই তদন্ত শেষ কৰিছে। ইয়াতে এই ক্ষেত্ৰত আমি যোৱা পৰহি 5/8/2025 তাৰিখে এখন মেম'ৰেণ্ডাম দিছিলোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা ডিচি মহোদয়ক। যেতিয়া এই মেম'ৰেণ্ডামখন দিয়া হৈছিলে তেতিয়া আমি সম্পূৰ্ণ তথ্য হয় ইয়াতে আমি এই মেম'ৰেণ্ডামখন দিছিলোঁ। মেম'ৰেণ্ডাম দিয়াৰ পিছত আমি এটা বস্তু লিখিছিলোঁ মেম'ৰেণ্ডামখনত যে এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে নুপুৰ বৰাই জেল যোৱাৰ ভয়ত গৰৈমাৰী ৰাজচক্ৰৰ পৰা বদলি হৈ অন্য কাৰ্যালয়ত যোৱাৰ মন মেলিছে। গতিকে এইগৰাকী চক্ৰ বিষয়াৰূপী মাফিয়া নুপুৰ বৰাৰ বদলি বাতিল কৰাৰ লগতে এখেতৰ ওপৰত অতি শীঘ্ৰে তদন্ত চলি থকা মুহূৰ্তত চাকৰিৰ পৰা অব্যাহতি দি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উত্থাপন কৰিলোঁ। তো যেতিয়া আমি এই মেম'ৰেণ্ডাম দিব গৈছিলোঁ ডিচি মহোদয়ক তেতিয়া আমাক ডিচি মহোদয়ে জনাইছিলে যে নুপুৰ বৰাৰ ওপৰত ইতিমধ্যেই এনকুৱাৰী চলি আছে। আমি ডিচি মহোদয়ক এটা কথা ক'ব বিচাৰিছোঁ, যদি নুপুৰ বৰা ডাঙৰীয়াৰ ওপৰত এনকুৱাৰী চলি আছে তেতিয়াহ'লে তেখেতে এতিয়াও কিয় কাৰ্যালয়ত কাম কাজ চলাই আছে? কেনেকৈ চলাই থাকিব পাৰিলে? ইমান বৃহৎ কেলেংকাৰী কৰাৰ পাছতো কোটি কোটি টকাৰ কেলেংকাৰী কৰাৰ পাছতো তেখেতে কেনেকৈ চলাই থাকিব পাৰিলে কাম কাজ? চক্ৰ বিষয়া নুপুৰ বৰাই গৰৈমাৰী কাৰ্যালয়ত কেনেকৈ গৰৈমাৰী ৰাজচক্ৰৰ কাৰ্যালয়ত কেনেকৈ কাম কাজ চলাই থাকিব পাৰিলে? ইয়াতে আমি ক'ব বিচাৰিছোঁ যে ডিচি মহোদয়ে কিবা টকাৰ লেনদেন কৰিছে নেকি? তেখেতে টকাৰ বিনিময়ত তেখেতৰ স্বাৰ্থত তেখেতে কাম কৰি আছে নেকি? নুপুৰ বৰা ডাঙৰীয়াক তেখেতৰ টকাৰ বিনিময়ত তেখেতক সংগ দিছে নেকি? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ ডিচি মহোদয়ক। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপুনি দুৰ্নীতিমুক্তৰ কথা কয়, দুৰ্নীতিমুক্ত অসমৰ কথা কয়, বাৰে বাৰে আপোনাৰ মুখত শুনিবলৈ পাওঁ দুৰ্নীতিমুক্তৰ কথা কোৱা, কিন্তু আপুনি দুৰ্নীতিমুক্তৰ কথা এফালে ক'ব, আনফালে এই যিবিলাক এচিএছ অফিচাৰ এইবিলাক IPS অফিচাৰ এচিএছ অফিচাৰ বা এনেকুৱা ধৰণৰ SDC DC বিলাকক আপুনি লাইচেঞ্চ দিছে নেকি দুৰ্নীতি কৰিবৰ কাৰণে, কেলেংকাৰী কৰিবৰ কাৰণে আমি লাইচেঞ্চ দিছে নেকি? তো যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ক্ষেত্ৰত যদি কোনো তেখেতৰ টকাৰ লেনদেন হোৱা নাই তেতিয়াহ'লে আমি ভাবিম যে আমি আশা কৰিম যে তেখেতে নিশ্চিতভাৱে নুপুৰ বৰা ডাঙৰীয়াক চাকৰিৰ পৰা অব্যাহতি দি চাকৰিৰ পৰা কিছুদিনৰ কাৰণে অব্যাহতি দি তদন্ত কৰিব বুলি আমি ডিচি মহোদয়ৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি আশাবাদী। কিন্তু যদি সঁচাকৈ টকাৰ লেনদেন হৈছে তেতিয়াহ'লে আমি নিশ্চিতভাৱে ইয়াৰ পৰা যাতে আমি অঞ্চলবাসীয়ে বা আমি যে দুৰ্নীতি যে কেতিয়াও শাস্তি নাপাব নুপুৰ বৰা আমি নিশ্চিন্ত। তো আমি সৰ্বশেষত ক'ব বিচাৰিছোঁ যে এই নুপুৰ বৰা ডাঙৰীয়াই ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা লওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আৰু অতি শীঘ্ৰে ব্যৱস্থা লৈ তেখেতৰ ওপৰত দৃষ্টান্তমূলক শাস্তি দি তেখেতক যাতে জেলত যোৱাৰ ব্যৱস্থাটো কৰি দিয়ে আমি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা দাবী উত্থাপন কৰিছোঁ।